নমস্কাৰ অসমাদিত্যৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই অনুপমা এতিয়া আহিছো বাতৰিৰ মাজলৈ দেশত যেন আৰম্ভ হৈছে কৰোনাৰ তৃতীয় ঢেউ হঠাৎ দেশত অস্বাভাৱিক হাৰত বাঢ়িছে কৰোনা সংক্ৰমণ শুকুৰবাৰৰ দিনটোত ৰাজ্যত প্ৰায় 800 লোকৰ শৰীৰত ধৰা পৰিল কৰোনাৰ সংক্ৰমণ কৰোনাৰ এনে দ্ৰুত সংক্ৰমণৰ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কৰোনাৰ নতুন এছঅপি ৰাজ্য চৰকাৰে জাৰি কৰিছে কৰোনাৰ নতুন এছঅপি নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন মাস্ক পৰিধান কৰাটো বাধ্যতামূলক চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব হোটেল সিনেমা হল চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতে ভেকচিন নোলোৱা মানুহ সোমাব নোৱাৰিব কেৱল হাস্পতালতহে ভেকচিন নোলোৱা মানুহ আহিব পাৰিব ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নোলোৱা মানুহ সোমালে কৰ্তৃপক্ষই 25,000 টকাৰ জৰিমনা সন্মুখীন হ'ব হোটেল ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হলে দুই পালি ভেকচিন লবই লাগিব দুই পালি ভেকচিন লোৱা সকলে সাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই সেই সকলে 15 জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব বিয়া আদি অনুষ্ঠানত 200 মানুহ আহিব পাৰিব বিয়লি ভাগত কোনো ধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব কাইলৈ পৰা সকলো স্কুল পঞ্চম শ্ৰেণীলৈকে 30 জানুৱাৰীলৈকে বন্ধ গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব নৱম দশম আৰু একাদশ শ্ৰেণী অল্টাৰনেটিভ ৱেট চলিব নৈশ বাছ চলি থাকিব কেৱল ডাবল ড'জ ভেকচিন লোৱা মানুহেহে উঠিব পাৰিব কিন্তু নিখা হোটেলত খাদ্য বহি খাব নোৱাৰিব আন্তঃজিলা যাতায়াত অব্যাহত থাকিব এতিয়া আহিছো পৰৱৰ্তী বাতৰিলৈ বিহপুৰীয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাৰমতিত ভূ মাফিয়াৰ দাদাগিৰি মহিলাক ভয় ভাবুকি প্ৰদান কৰি মাটি দখলৰ চেষ্টা ভূ মাফিয়াৰ আজি মহিলাগৰাকী উপায়ন্তৰ হৈ কাষ চাপিল সাংবাদিকৰ এগৰাকী অসহায় মহিলাৰ পৰা ভয় ভাবুকি দেখুৱাই মাটি দখলৰ অভিসন্ধি জোহান ধান নামৰ এজন ব্যক্তি আজি মহিলাগৰাকী উপায়ন্তৰ হৈ কাষ চাপিছে সাংবাদিকৰ যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অসহায় মহিলাৰ ভূমি সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ঠিক সেই সময়তে লখিমপুৰ জিলাৰ হাৰমতিত এইদৰে অসহায় মহিলাক ভয় ভাবুকি দেখুৱাই মাটি দখলৰ চেষ্টা ভূমাফিয়াৰ আজি পুনৰ মহিলাগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে জোহান ধান নামৰ ব্যক্তিজনে যাৰ বাবে মহিলাগৰাকীয়ে হাৰমতি আৰক্ষী চকীত গোচৰ তৰিছে এতিয়া অসহায় মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনায় যে তেওঁ এই ক্ষেত্ৰত সহায় কৰিব আনহাতে গোৰ্খা ছাত্ৰ সন্থাৰ হাৰমতি আঞ্চলিক সমিতিয়ে এই কাণ্ডক তীব্ৰ গৰিহণা প্ৰদান কৰে বিপৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট অসমাদিত্য জাতীয় সংগঠনৰ নেতা বুলিলে যে ৰাজপথৰ আন্দোলনকাৰী নহয় তাকে কামে কাজে প্ৰতিপন্ন কৰিছে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ এগৰাকী বিপ্লৱী যুৱকে দিচাংমুখৰ ভাইটি পাংগিঙে এতিয়া ৰাজপথৰ আন্দোলন এৰি সূচনা কৰিছে কৃষি বিপ্লৱৰ শিৱসাগৰৰ সংগ্ৰামী নেতাই ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে সেউজ বিপ্লৱৰ সূচনাৰে আন 10 জনৰ বাবে হৈ পৰিছে উদাহৰণ জাতীয় সংগঠনৰ নেতা বুলিলে যে ৰাজপথৰ আন্দোলনকাৰী নহয় তাকে কাম কাজে প্ৰতিপন্ন কৰিছে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ এগৰাকী বিপ্লৱী যুৱকে সমাজৰ যিকোনো সমস্যাতে সততে সৰব ভূমিকা গ্ৰহণ কৰি সমস্যাৰ সমাধানৰ দাবীত ৰাজপথ কপোৱা দিচাংমুখৰ ভাইটি পাংগিঙে এতিয়া ৰাজপথৰ আন্দোলন এৰি সূচনা কৰিছে কৃষি বিপ্লৱৰ খেতি আমাৰ বজাৰ আমাৰ এই শ্লোগান শাৰী প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰি ঐতিহাসিক দিচাংমুখৰ বৰলুইতৰ চাপৰিত বহু বিঘা ভূমিত বছৰি 2-3টা খেতি কৰি সূচনা কৰিছে সেউজ বিপ্লৱৰ জৈৱিক কৃষি কৰ্মৰে কুইণ্টেলে কুইণ্টেলে ৰঙালাও বেঙেনা বিট ফ্ৰেছবিন কবি ব্ৰকলি জলকীয়া বিলাহী আদি উৎপাদন কৰি অসমৰ লগতে চুবুৰীয়া অঞ্চল নাগালেণ্ড আৰু পশ্চিম বংগলৈ পাচলি যোগান ধৰি সফল খেতিয়ক হিচাপে খ্যাতি অৰ্জন কৰাৰ সমান্তৰালকৈ আন 10 জনৰ বাবে হৈ পৰিছে আদৰ্শ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিগত 2টা বৰ্ষত বিশেষ লাভ নহলেও এইবাৰ 6-7 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি অনুমান কৰা যুৱ খেতিয়কজনে দিন ৰাতি একাকাৰ কৰি বৰলুইতৰ চাপৰিত
কৃষি কৰ্মৰে নিজেই আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক জীৱিকা অৰ্জনৰ পথ মুকলি কৰি দিছে। মোৰ নাম ফুহাৰ পাঙ্গিগৈ, এবাকে বাইটি বুলি ক'লে জনাজাত। আৰু মোৰ খেতি ইয়াত আছে কেপচি, চিমলা, বেঙেনা, বিলাহী, বন্দা, ফুল, বকলি, তাৰপাছত ওলকবিও কৰোঁ। তাৰপাছত এতিয়া তিয়হ আছে, ফেচবিন আছে, তাৰপাছত আপোনাৰ দাংবডি আছে, ৰঙালাও আছে, জাতিলাও আছে। ইয়াত 130 বিঘা আছে, তাৰে প্ৰায় 100 বিঘামান কৰা হয়। এইবাৰ চাইডে আৰু চফা কৰিবলগীয়া আছে মোৰ। যোৱাকালি আগৰতলা পঠিয়াইছোঁ, তাৰ আগত কলকাতা পঠিয়াইছোঁ। তাৰপাছত আকৌ কেইদিনমান পাছত আকৌ পঠাম, আৰু গুৱাহাটীলৈ যায়, আমাৰ শিৱসাগৰ যায়, ডিব্ৰুগড়ো যায়, গৈ আছে। লাভটো হৈছে, যোৱা বছৰ 2টা বছৰটো নাই লাভটো। এবছৰ লাভ অকণমান পাম বুলি ভাবিছোঁ। এতিয়া প্ৰথম খেতি আমি 2-3 লাখৰ ওপৰত পাম, তাৰপিছত ছেকেণ্ডটো এনেকৈ 2-3 লাখমান হ'লে আমাৰ প্ৰায় বছৰৰ ইনকাম 6 পৰা 8 লাখ মান টকা পাম বুলি আশা কৰিছোঁ, যদি ভগৱানে দিয়ে আৰু বতৰ যদি লগত দিয়ে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। এতিয়া চাওঁ আহক আজিৰ শেষৰ বাতৰি। ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। বিজেপিৰ হৈ মেৰাপানী এলেকাৰ 3টা সমষ্টিত মন্ত্ৰী অজন্তা নেওগে প্ৰচাৰ চলোৱাৰ পাছতে শুকুৰবাৰে প্ৰচাৰ চলালে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। পৰিষদৰ নিৰ্বাচনখনত ষ্টাৰ কেম্পেইনাৰ ৰূপে অজন্তা নেওগ আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাই ভোটাৰক নিজ দলৰ প্ৰাৰ্থীৰ সপক্ষে আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে। গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ নেতাসকলক লগত লৈ 5 শতাধিক ৰাইজে ৰেলী বাহিৰ কৰে। সাংসদ গৌৰৱ গগৈয়ে কয় যে মূল্যবৃদ্ধি আৰু ভয়াৱহ ৰূপত ধাৰণ কৰা নিবনুৱা সমস্যাৰ বিপক্ষে ভোটাৰ ৰাইজে এইবাৰ বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছকে ভোট দিব। ইফালে সাংসদগৰাকীয়ে পাঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণ কৰোঁতে সংঘটিত ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পাঞ্জাৱৰ কৃষকক সন্ত্ৰাসবাদী হিচাপে কৰা মন্তব্যক সমালোচনা কৰে। এই গোলাঘাট সমষ্টিৰ ভিতৰত মই 3টা ঠেঙাল অট'নমাছ কাউন্সিল ইলেকশ্যনত চিটত কেম্পেইনিং কৰিবলৈ যাম। প্ৰত্যেক ঠাইত মানুহখিনিয়ে কৈছে যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী যিদৰে প্ৰচাৰৰ ওপৰত জোৰ দি, যিদৰে অসমীয়া জাতিক অপমান কৰি, যিদৰে এটা ৰাজনীতি একদম তললৈকে লৈ গৈছে, তাৰ বিৰুদ্ধে ৰাইজে ভোট দিবলৈ বিচাৰে। মূল্য বৃদ্ধি, আজি মানুহক ঘৰখন অৱস্থা আৰু বেয়ালৈ গুচি গৈছে। নিবনুৱা যুৱকসকলৰ আশা পূৰণ হোৱা নাই। সেইকাৰণে প্ৰত্যেক আমাৰ এই যে 3টা চিট আছে গোলাঘাটত সমষ্টি আৰু গোলাঘাট ডিষ্ট্ৰিক্টত 5টা আছে, মই প্ৰত্যেক 5টা চিটতে মই ভাল ফলাফল আশা কৰোঁ। কেতিয়াও তেওঁ সেই ৰাজ্যৰ মানুহক টেৰৰিষ্ট হিচাপে বা সেই ৰাজ্যৰ মানুহখিনি তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তেনেধৰণৰ অভিযোগ কেতিয়াও উত্থাপন কৰা নাই। কিন্তু যিহেতু পঞ্জাৱৰ নিৰ্বাচন আহিছে, যিসকল খেতিয়ক, যিসকলে জানে বহুত বছৰৰ পৰা আন্দোলন কৰি আছে, সেই খেতিয়কসকলক আজি তেওঁ টেৰৰিষ্ট হিচাপে আঘাত কৰিলে, প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিবলৈ এনেকুৱা এটা ডাঙৰ অভিযোগ দাঙি ধৰিছে। তো এনেধৰণৰ ৰাজনীতি এজন প্ৰধানমন্ত্ৰীক কৰাটো উচিত নহয়, মই ভাবোঁ। মেৰাপানীৰ পৰা সুনীল বৰাৰ ৰিপৰ্ট, অসম আদিত্য। আজিৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক অসম আদিত্য। নমস্কাৰ।